নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে এডিআৰ থিপনৰ যিটো এপ্লাই ডেট আছে তাৰ সম্পৰ্কে এটা বিগ আপডেট আহি গৈছে সো আপডেটটো কি হয় মানে কেতিয়াৰ পৰা এপ্লাই সমূহ ষ্টাৰ্ট হ'ব লগতে এডিআৰ থিপনৰ সম্পৰ্কে বহুতে মানে কিছুমান ধৰণৰ কমেন্ট কৰি আছিল যে কেতিয়া এপ্লাই হ'ব বা সিলেকশন প্ৰসিডিউৰ কি হয় কিমান ভেকেন্সি আহিব বা এক্সাম পেটাৰ্ন কি হয় সিলেবাস কি পঢ়িব লাগিব কেনেকুৱা ধৰণৰ পঢ়িব লাগিব কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন কৰিব লাগিব আপোনালোকে যদি এই ভিডিঅ'টো চাই দিয়ে আপোনালোকে কোনো আৰু ভিডিঅ' চাব লাগিব বা কোনো আপোনালোকে ডিটেইলছ কমেন্ট কৰিবলগীয়া কথাই নাথাকে কাৰণ ইয়াত আপোনালোকে সকলোখিনি কথা ডিটেইলছ এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব লগতে এপ্লাই ডেটৰ সম্পৰ্কেও ভিডিঅ'টো শেষৰ ফালে গম পাই যাব সো কমপ্লিট চালেহে আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব মই আপোনালোকক জনাই দিব বিচাৰিছোঁ এডিআৰ যি 3.0 আছে তাৰ কাৰণে যে আপোনালোকে এক্সাম দিম বুলি ভাবিছে তেতিয়া প্ৰিপাৰেচনসমূহ এতিয়াৰ পৰাই কৰিব লাগিব তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে সো এডিআৰ 3.0 কাৰণে গ্ৰেড 3 গ্ৰেড 4 দুইটাৰ কাৰণে পাৰিব সো এই কোৰ্চটোৰ বিষয়ে ডিটেইলছত জনোৱাৰ আগতে মই আপোনালোকক দুটা কথা জনাই দিব বিচাৰিছোঁ এই কোৰ্চটো যে আপোনালোকে বাই কৰি লৈ পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো কোৰ্চ কৰা বা বেলেগ কোনো বুক পঢ়াৰ দৰকাৰ নাই ইয়াত সকলোখিনি মেটেৰিয়েলছ লাভ কৰি যাব এই কোৰ্চটোৰ আণ্ডাৰতে সো দ্বিতীয় যিটো কথা আছে এই কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে সো আপোনালোকে অফাৰটো লিমিটেড টাইমৰ কাৰণে হৈছে সোনকালে অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে হোৱাটছআপত মেছেজ কৰি কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব সো এতিয়া কেনেকৈ বাই কৰিবৰ কাৰণে আমাৰ যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9707829183 তাত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল তাৰপিছত আপোনালোকক আমি বাই কৰা প্ৰচেছ সকলোখিনি বুজাই দিয়া হ'ব এতিয়া আহিলে আপোনালোকে কোৰ্চটো আণ্ডাৰত কি লাভ কৰিব প্ৰথমতে আপোনালোকে দেখিব বিচাৰে এডিআৰ 3.0 গ্ৰেড কেট ফ'ৰ কাৰণে বেষ্ট কোৰ্চ 2026-2027 বৰ্ষৰ কাৰণে লেটেষ্ট কোৰ্চ হয় এতিয়ালৈ কি লাভ কৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব লগতে আপোনালোকে কি মিডিয়ামত লাভ কৰিব আছামিজ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব যিমানখিনি সাবজেক্ট আছে গোটেইখিনি সাবজেক্টটো পাব তাৰ লগতে সেই সাবজেক্টখিনি যিমানখিনি টপিক থাকে আৰু সেই টপিকৰ যিমানখিনি সাব টপিক থাকে মানে আপোনালোকৰ একোটা পইণ্ট বাদ দিয়া নহয় সকলোখিনি টপিক সাব টপিকৰ আপোনালোকৰ যিখিনি A to Z এনালাইচিছ লাভ কৰিব পাৰিব থাৰ্ড আপোনালোকে লাভ কৰিব কি সাবজেক্ট পাব মই সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ ইয়াত সাবজেক্ট পাব ছ'চিয়েল ষ্টাডি জেনেৰেল নলেজ জেনেৰেল ষ্টাডি মেথমেটিক্স ৰিজনিং ইংলিছ গ্ৰামাৰ মানে আপোনালোকৰ চিলেবাছত এডিআই যিখন 3.0 চিলেবাছ সেই চিলেবাছত এইখিনি সাবজেক্টে থাকে আৰু এইখিনি সাবজেক্টে আপোনালোকে লাভ কৰিব পাৰিব গোটেইখিনি সাবজেক্ট প্লাছ আপোনালোকে যেতিয়া এই কোৰ্চটো বাই কৰিলে পঢ়াৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব মক টেষ্ট দিব লাগিব আকৌ মক টেষ্টৰ কাৰণে আপোনালোকে বেলেগত ক'ৰবাত যোৱা বা ক'ৰবাত টেষ্ট পেপাৰ কৰি থকা দৰকাৰ নাই এই কোৰ্চটো আণ্ডাৰতে আপোনালোকে 10-12খনৰ ওপৰত আপোনালোকে নিজে টেষ্ট পেপাৰ এই কোৰ্চটো আণ্ডাৰতে লাভ কৰিব পাৰিব মানে এই কোৰ্চটো লোৱাৰ পিছত বেলেগ কোনো টেষ্ট পেপাৰৰ কাৰণে ক'তো যাবলগীয়া কথা নাই সকলোখিনি ইয়াতে লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে নিজকে ৰিভিজন কৰি চাব লাগিব যে আগতে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে বা এইবাৰ কেনেকুৱা ধৰণৰ আহিব তাৰ কাৰণে আপোনালোকে ইয়াত কি পাব প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যন পেপাৰ হয় প্ৰিভিয়াছ ইয়েৰ যিখিনি কুৱেশ্যন পেপাৰ সেইখিনি লাভ কৰিব লগতে আপোনালোকে এনচাৰ ছেটো সেই কুৱেশ্যন পেপাৰখিনি ইয়াতে এই কোৰ্চটো আণ্ডাৰতে লাভ কৰিব পাৰিব সো এই কোৰ্চটো আণ্ডাৰত আপোনালোকে ভালেখিনি বস্তু লাভ কৰিব মানে কোনো বেলেগ কোনো কিবা পঢ়াৰ কোনো দৰকাৰ নাই কাৰণ সকলোখিনি যিমানখিনি আপোনালোকে চিলেকশ্যন পাবলৈ যেনেকুৱা ধৰণৰ চিলেবাছ বা যেনেকুৱা ধৰণৰ যিমানখিনি প্ৰয়োজন হয় সকলোখিনি এই কোৰ্চটো আণ্ডাৰতে দিয়া হৈছে সো সোনকালে গৈ বাই কৰি ল'ব পাৰে আৰু কোৰ্চটো কেনেকৈ বাই কৰিব মই আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ আমাৰ যিটো হোৱাটছআপ নাম্বাৰ হয় তাত আপোনালোকে মেছেজ কৰিলে হ'ল 9707829183 জাষ্ট বাই বুলি মেছেজ কৰিব পাৰে নাইবা হাই বুলি মেছেজ কৰিলে হ'ল মুঠতে মেছেজ এটা কৰিলে হ'ল তাৰপিছত আমি বাই কৰা সকলোখিনি প্ৰচেছ বুজাই দিয়া হ'ব আৰু আপোনালোকক আকৌ এবাৰ জনাই দিছোঁ এই কোৰ্চটো বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে সো অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো সোনকালে গৈ আপোনালোকে বাই কৰি লওক আৰু ছেকেণ্ড যিটো কথা হয় এই কোৰ্চটো পঢ়িলে আপোনালোকে বেলেগ কোনো বুক পঢ়া বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই সো এই কোৰ্চটোৱে আপোনালোকৰ বাবে এনাফ হ'ব সো সোনকালে গৈ বাই কৰি ল'ব পাৰে বাই কৰিবৰ কাৰণে আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9707829183 তাত আপোনালোকে জাষ্ট হোৱাটছআপত মেছেজ কৰিলে হৈ যাব এতিয়া আহিলোঁ মই মেইন ভিডিঅ'লৈ মই আপোনালোকক জনাম বুলি কৈছিলোঁ যে আপোনালোকৰ এডিআৰ 3.0 সম্পৰ্কে যিখিনি ডাউট আছে সেইখিনি ফাৰ্ষ্ট টাইম ক্লিয়াৰ কৰিম বুলি কৈছিলোঁ তাৰপিছত আপোনালোকৰ যিটো এপ্লাই ডেট হয় তাৰ সম্পৰ্কেও আপোনালোকক জনাই দিম বুলি কৈছিলোঁ পোনপ্ৰথমে আপোনালোকক এডিআৰ 3.0 বস্তুটোনো কি হয় বা কেনেকুৱা ধৰণৰ কি হয় সেইখিনি সম্পৰ্কে আপোনালোকক জনাই দিব বিচাৰিছোঁ মেইনলি আপোনালোকে নিশ্চয় গম পায় এডিআৰ যিটো 3.0 যিখিনি নিউ ষ্টুডেণ্ট হয় তেওঁলোকৰ কাৰণে জনাই দিব বিচাৰিছোঁ গ্ৰেড 3 গ্ৰেড 4 মানে দুই ধৰণৰ আপোনালোকৰ এক্সাম হয় এটা হৈছে গ্ৰেড 3 আৰু এটা হৈছে আপোনালোকৰ গ্ৰেড 4 আৰু গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিবলৈ মিনিমাম যিটো এডিআৰ ক্ষেত্ৰত এপ্লাই কৰিবলৈ মিনিমাম যিটো অৰ্হতা হয় সেইটো হৈছে মিনিমাম 8 পাছ যদি আপোনালোকে 8 পাছো কৰিছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰিব পাৰিব কোনো খেলিমেলি নাই 8 পাছ কৰিলে আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব আৰু এডিআৰ কেতিয়াৰ পৰা আপোনালোকে এক্সামসমূহ পাতিছে মই জনাইছোঁ এতিয়ালৈকে এডিআৰ দুবাৰ এক্সাম পাতিছে এটা হৈছে এডিআৰ 1.0 এক্সাম আৰু এটা হৈছে এডিআৰ 2.0 এক্সাম যিটো আপোনালোকৰ এপইণ্টমেণ্টসমূহ জানুৱাৰী মাহৰ 9 আৰু 10 তাৰিখে দিয়া হ'ব CMSI যিটো ডেট ঘোষণা কৰি থোৱা আছে সো সেইটো আপোনালোকে গম পাই গ'ল ক্লিয়াৰ এডিআৰ সম্পৰ্কে আৰু আপোনালোকক মই জনাই দিছোঁ এডিআৰ গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত এডিআৰ যিটো গ্ৰেড 3 হয় গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকৰ
আপোনালোকৰ 3 ধৰণৰ থাকে। এটা হৈছে আপোনালোকৰ 12 পাছ, এটা হৈছে ডিগ্ৰী পাছ, আৰু বাকী যিখিনি মাজত থাকে সেইখিনিও থাকিব। মই এনেই মেইন যিটো কৈছে সেইটো আনিছোঁ। এটা হৈছে গ্ৰেড থ্ৰী, এটা হৈছে 12 পাছ, এটা হৈছে আপোনালোকৰ ডিগ্ৰী পাছ, আৰু এটা হৈছে আপোনালোকৰ ড্ৰাইভাৰৰ ক্ষেত্ৰত। এতিয়া গ্ৰেড 4 ক্ষেত্ৰত 2 ধৰণৰ থাকে। এটা হৈছে 8 পাছ আৰু এটা হৈছে 10 পাছ। চ' প্ৰতিটোৰ ক্ষেত্ৰত কিন্তু বেলেগ বেলেগ চিলেবাছ হয়। যেনেকৈ আপোনালোকৰ গ্ৰেড 3 ক্ষেত্ৰত এখন বেলেগ চিলেবাছ থাকে, আৰু গ্ৰেড 4 ক্ষেত্ৰত এখন বেলেগ চিলেবাছ থাকে, আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত অকণ বেলেগ চিলেবাছ পোৱা যায়। মানে ড্ৰাইভাৰৰ কিছুমান স্পেচিয়েল কুৱেশ্যন থাকে। চ' আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিলে মই কথাখিনি আপোনালোকক জনাই দিলোঁ। চ' এই গোটেইখিনি চিলেবাছ বা গোটেইখিনি টপিক কভাৰ কৰি আপোনালোকে পঢ়িব লাগিব। ফাৰ্ষ্ট টাইম আপোনালোকে যেতিয়া পঢ়া শুনা ষ্টাৰ্ট কৰিবলৈ যাব, প্ৰথম আপোনালোকৰ কামটোৱে হৈছে চিলেবাছখন ভালদৰে চোৱা। ছেকেণ্ড কামটো হৈছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চোৱা। কাৰণ আপোনালোকে নিশ্চয় গম পায় প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ভালেখিনি কুৱেশ্যন কমন পৰা দেখা যায়। আৰু যিটো চিলেবাছৰ যিমানখিনি পঢ়িব, প্ৰথমতে আপুনি চিলেবাছখন চাব। সেই চিলেবাছৰ পৰা যিখিনি টপিক আছে সেই টপিকখিনি চাব। তাৰপিছত যিখিনি চাব টপিক আছে সেই চাব টপিকখিনিও চাব লাগিব। আৰু টপিকবিলাক এনেকৈ চালে নহ'ব যাতে আপোনালোকে ওপৰৰ পৰা পঢ়ি গ'ল তেনেকৈ নহ'ব। সেই টপিকৰ পৰা যিমানখিনি কুৱেশ্যন আহিব পাৰে সেই কুৱেশ্যনখিনি আপোনালোকে নোট পেডত বা নোট কৰিব লাগিব। আৰু সেই তেনেদৰে আপোনালোকে পঢ়া শুনা কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কাৰণ দিনক দিনে আপোনালোকৰ কম্পিটিশ্যনটো বেছি টাফ হৈ গৈছে। সেইকাৰণে আপোনালোকে সূক্ষ্মভাৱে আপোনালোকে বহুত ডিপলি ষ্টাডি কৰিব লাগিব, যাতে আপোনালোকে ওপৰৰ যি ষ্টাডি কৰে তেনেকৈ নহ'ব। চ' এই সকলোখিনি বা ডিপলি ষ্টাডি বা কেনেকৈ আপোনালোকে পঢ়া শুনা কৰিব লাগে বা কেনেকৈ টপিকখিনি পাব, সেই সকলোখিনি আপোনালোকে ভিত্তি কৰি আপোনালোকে ইমানখিনি যদি কষ্ট কৰিব বিচৰা নাই, আমাৰ যিটো কোৰ্চ সেই কোৰ্চটো বাই কৰি ল'লে হ'ল। তাত আপোনালোকে সকলোখিনি দিয়া আছে। সকলোখিনি টপিকৰ পৰা আমি কুৱেশ্যন এনচাৰ দিয়া আছে, প্লাছ আপোনালোকৰ টপিকবিলাকৰ এনালাইচিছ দিয়া হৈছে। আৰু বাকী আপোনালোকৰ যিখিনি টেষ্ট পেপাৰ সেইখিনিও পাব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰো পাব, আৰু লগতে ইংলিছ আৰু আছামিছ দুইটা মিডিয়ামতে দিয়াই হৈছে। আৰু টোটেল আপোনালোকৰ 10,000 প্লাছ কুৱেশ্যন এনচাৰ পাব। এটা কুৱেশ্যনে 10,000 প্লাছ কুৱেশ্যন এনচাৰ পাব। আৰু আপোনালোকৰ যিমানখিনি টপিক দিয়া হৈছে সেই গোটেইখিনি টপিক কভাৰ কৰা হৈছে। আৰু বেলেগ কোনো টপিক বোলে কিবা বেলেগ পঢ়িবলগীয়া কোনো কথা নাই। যিমানখিনি টপিক আহিব লৈছে সেই টপিকখিনিও আছে, লগতে চাব টপিকখিনিও এড কৰা হৈছে। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'ব নালাগে, আৰু কাৰেণ্ট এফেয়াৰ্ছটো ভালেখিনি দিয়া হৈছে। চ' একো বাদ পৰি যোৱা নাই। চ' আমাৰ কোৰ্চটো যদি বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ কৰাৰ দৰকাৰ নাই। চ' বাই কৰিব হোৱাটছআপ নাম্বাৰটো ক'লোৱে 9707829188, তাত হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ব। আৰু বাকী আপোনালোকৰ এই যিটো কোৰ্চ হয়, কোৰ্চটো বৰ্তমান 50% আপোনালোকক অফাৰ দি আছোঁ লিমিটেড টাইমৰ কাৰণে। চ' অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে বাই কৰি ল'ব পাৰিব। এতিয়ালৈ মেইন কথাটো মই আপোনালোকক জনাইছোঁ যে এপ্লাই ডেটসমূহ কেতিয়াৰ পৰা হ'ব পাৰে। চ' মই সেই সম্পৰ্কে আপোনালোকক জনাই দিব বিচাৰিছোঁ। মই আপোনালোকক জনাইছিলোঁ যে এটা ভাল নিউজ হয়। ভাল নিউজ হৈছে কি, যিটো ADA 2.0 তাৰ এপইণ্টমেণ্টসমূহ জানুৱাৰী 9 আৰু 10 তাৰিখে দিবলৈ গৈ আছে। এইটো আপোনালোকৰ ভাল নিউজ হয়, কাৰণ আগতে এটা ডেট ফিক্স হোৱা নাছিল যে ADA 2.0 এপইণ্টমেণ্টসমূহ কেতিয়া দিব। চ' এতিয়া আপোনালোকে এটা ফিক্স নিউজ আহি গ'ল যে ADA 2.0 এপইণ্টমেণ্টসমূহ জানুৱাৰী 9, 10 তাৰিখে দিয়া হ'ব। চ' আপোনালোকে এতিয়া গম পাব যে ADA 3.0 ভেকেঞ্চিখিনি আহি যাব। মানে জানুৱাৰী 9, 10 তাৰিখৰ পিছতে ADA 3.0 ভেকেঞ্চি আহিব। 9, 10ৰ পিছত মানে কি 11, 12 তাৰিখে নাহে, তেনেকৈতো নিয়ে। সেইটোতো 100%, কিন্তু কেনেকৈ আহিব পাৰে, জানুৱাৰী মাহৰ শেষৰ সপ্তাহ, নহ'লে কি হ'ব ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহ, বা ফেব্ৰুৱাৰী মাহৰ ভিতৰত, নহ'লে জানুৱাৰী মাহৰ শেষৰ সপ্তাহৰ ভিতৰত আপোনালোকৰ ADA 3.0 ভেকেঞ্চিখিনি আহি যাব। চ' ভাল নিউজটো এইটোৱে হয় যে ADA 2.0 এপইণ্টমেণ্টখিনি দিয়া ডেটটো ফিক্স হ'ল, 9, 10 তাৰিখে দিব। চ' তাৰপিছত ADA 3.0 ভেকেঞ্চিখিনি আহি যাব। কাৰণ আগতো CM ছাৰে কৈছিল যে ADA 2.0 ভেকেঞ্চি দিয়াৰ পিছত ADA 3.0 ভেকেঞ্চি দিব। যেনেদৰে আপোনালোকৰ আছাম পুলিচৰ ভেকেঞ্চিখিনি এপইণ্টমেণ্ট দিয়াৰ পিছত আছাম পুলিচৰ নিউ ভেকেঞ্চি ৰিলিজ কৰিলে। চ' ADA ভেকেঞ্চিখিনি দিয়াৰ পিছতে ADA 3.0 ভেকেঞ্চিখিনি ৰিলিজ কৰিব। চ' আপোনালোকে এক্সপেক্টেড কৰিব পাৰে আপোনালোকৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহ, নহ'লে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ এই ADA 3.0 ভেকেঞ্চিখিনি আশা কৰিব পাৰে। চ' তেতিয়ালৈ আপোনালোকে ভেকেঞ্চি তেতিয়ালৈ আহিব বুলি অপেক্ষা কৰি থাকে, আপোনালোকে বহুত দেৰি হৈ যাব। চ' এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনা কৰিব লাগিব। চ' এতিয়াৰ পৰা পঢ়া শুনা কৰিলেও ক'ৰ পৰা আৰম্ভ কৰিব, কেনেকৈ আৰম্ভ কৰিব, সেইখিনি ভাবি থকাতকৈ বা আগতে যিখিনি পঢ়ি আছে সেইখিনিতো এতিয়া যিখিনি কোৰ্চ পঢ়িলেতো তেওঁলোকৰ কাৰণে ৰিভিজন হ'ব, বা তেওঁলোকে নতুন নতুন বস্তু কিছুমান শিকিবলৈ হ'ব। কিন্তু যিখিনি আগতেও কোনো বা পঢ়া নাই, কিবা কৰা নাই, বা আগতে তেওঁলোকে বিফলতা লাভ কৰিছে, তেওঁলোকৰ কাৰণে এইটো বহুত সুবৰ্ণ সুযোগ। কাৰণ এই কোৰ্চটো আনত পঢ়াৰ পিছত আপোনালোকে কোনো টপিক বাদ পৰা নাই, কোনো আপোনালোকে চাব টপিক বাদ নপৰে। কাৰণ সকলোখিনি টপিক, সকলোখিনি চাব টপিক গোটাই এই কোৰ্চটো প্ৰস্তুত কৰা হৈছে, প্ৰশ্নোত্তৰ প্ৰস্তুত কৰা হৈছে। প্লাছ আপোনালোকে অল টপিকৰ এনালাইচিছ লাভ কৰিব পাৰিব। আৰু 50% অফাৰ আপোনালোকক দিও আছোঁ। চ' সোনকালে গৈ বাই